এইটো খবৰ আমি আগতে পাইছিলোঁ, আজি 3-4 দিনমান আগতে পাইছিলোঁ। তো খবৰ পালোঁ, কিন্তু কাঠখিনি ক'ত আছে কি কথা আমি গম পোৱা নাছিলোঁ। আৰু আমি আশা কৰিছিলোঁ ইয়াতে গাড়ীত লোড কৰি বোলে ক'ৰবাত লৈ যোৱাৰ এটা খবৰ পাইছিলোঁ, কিন্তু ৰখি থাকিলোঁ আমি ৰাতি, দিনতো চালোঁ গাড়ীটো লোড নহ'ল। পিছত আজি বিশেষ সূত্ৰে গম পালোঁ যে গাড়ীখিনি লোড নহ'ল, কিন্তু কাঠখিনি ক'ৰবাত জমা হৈ আছে। পাছত গম পালোঁ যে কাঠখিনি জমা হৈ আছে, আমি লৈ আহিলোঁ আজি। এইটো বামুণগাঁও এইখিনি কয়, এইটো শাল গাছ গোটেই আৰু একদম সেউজীয়া গাছ, নতুনকৈ কাটিছে। ক'ত কাটিছে কি কথা সেইটো আমি তদন্ত কৰিম এতিয়া। এটা আমি এতিয়া অনুমান কৰিব পৰা নাই, যিহেতু কাঠখিনিৰ ওচৰত মানুহ নাছিলে আৰু গাড়ী ঘৰো নাছিলে, কিন্তু আমি তদন্ত কৰিম। অনুমানে এতিয়া 2 লাখমান টকা ক'ব পাৰি, চেষ্টা কৰি আছোঁ আমি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।